গুড মৰ্ণিং। এই সেউজীয়া সেউজীয়া ঘাঁহনি চাওকচোন, দেখিছেনে? মই হালধি লগাইছিলোঁ, হালধি গমেই নাই, হালধি আছে নাই গমেই নাপায়। এতিয়া এইখিনি মই ৰাতিপুৱাই অকণমান চাফা কৰিলোঁ, আৰু অকণ চাফা কৰিম বুলি ভাবিছোঁ। চাওকচোন, হালধি কম, ঘাঁহনি বেছি হৈছে। আমাৰ গৰু ছাগলী নাই, গতিকে ঘাঁহ গোটেইখন নধৰা হৈ গৈছে। এই ৰঙালাও লগাইছিলোঁ, দেখিছেনে? ৰঙালাও লগাইছিলোঁ, ৰঙালাও বগাইছে, ফুলিছেও, কিন্তু কি হ'ব, সেয়া সেইফালেও ফুলিছে। ক'ৰবাত ৰঙালাও বগাই গৈছে বাৰীখনত, কিন্তু ইমান জংঘল, ইমান ঘাঁহনি হৈছে, মানে উপায় নাই। কি ক'ম, কাম কৰা মানুহো পোৱা নাই বিচাৰি। সেয়েহে ভাবিছোঁ এতিয়া নিজে অকণ অকণ চাফা কৰিম আৰু ৰাতিপুৱাই ৰ'দ নিদিওঁতে অকণ অকণ চাফা কৰিব পাৰি। ৰ'দ দিলে যেনিবা মই একেবাৰেই নোৱাৰোঁ, আৰু ৰ'দ নিদিওঁতে অকণমান কাম কৰিব পাৰোঁ। সেই কঁকালৰ বিষ, বহিবলৈও দিগদাৰ, অসুবিধা বেছি হৈ যায়। তথাপিতো চাওকচোন, উপায় নাই, কাম কৰা মানুহ নাই যেতিয়া। এই হালধিখিনি হ'বলেই নিদিলে, মানে জংঘলে মাৰি পেলালে। চাওকচোন, সেয়া হালধি হ'বলৈ দিয়া নাই, গজালি মেলা নাই, জংঘলে একে নধৰা হৈ গৈছে, ঠাহ খাই গৈছে, দেখিছেনে? ইমান জংঘল। এতিয়া তাকে ভাবিছোঁ অলপ অলপ চাফা কৰি যাওঁ, ৰাতিপুৱাৰ মৰ্ণিঙৰ বাগিচাখন। চাৰিওফালে জংঘল হৈ গৈছে, এই তামোলৰ বাৰীখনতো জংঘল হৈ গৈছে। চাওকচোন, এয়া মোৰ যেনিবা জালুক লগাইছিলোঁ, এই চাওক জালুক, দেখিছেনে? জালুক লাগিছে, এয়া জালুক। ক'ৰবাত ক'ৰবাত জালুক লাগিছে, এনেকৈ জালুক হ'লেও কথা নাই। এইফালেও জালুক লগাইছিলোঁ, এয়া লাগিছে, কিন্তু নেমুডালে ঠাহ খাই গৈছে। এতিয়া মই নেমুডালৰ ব্যৱস্থা কৰিব লাগিব। হাজিৰা মাতি আছোঁ, আহিলে। এই চাওকচোন, মোৰ নেমুবিলাকো কিবা এটা হৈছে, পোকে কামুৰি কামুৰি নেমুবোৰ কাটি কাটি পেলাইছে। এই তামোল গছতে মই জালুক দিছোঁ, এয়া চাওক, এই নেমুবোৰ হালধীয়া হালধীয়া হৈ গৈছে, মানে কিবা এটা গান্ধি পোকৰ নিচিনা পোক আহিছে। এই পোকটোৱে ওপৰত উঠে নেমুটোৰ, আৰু নেমুবোৰ সৰি যায়। কিয় জানো এনেকুৱা হৈছে নাজানো। যোৱাকালি অকণ ঔষধ আনি দিছিলে ল'ৰাটোৱে, কিন্তু মেচিনটো বেয়া হোৱাৰ কাৰণে গোটেইখিনি ঔষধ দিব নোৱাৰিলে। এই চাওক, নেমুৰ বাগিচা, নেমু লাগি আছে। সেইফালে গোল নেমু, এয়া গোল নেমু লাগি আছে। এইফালে কল, আঠিয়া কল, ওপৰতে পকি চৰাই খাই পেলাইছে। কাটা খোৱা মানুহ নাই, গছকেইডাল কাটি পেলাবলৈও মানুহ নাই। মই তিৰোতা মানুহজনীও অসুবিধা কাটা। এইফালে লেচেৰামাহ লগাইছিলোঁ, ফুলিছে, নিজেই কেইডালমান খাই পুতি দিছোঁ, তেনেকৈয়ে ফুলিছে। আৰু এইফালে আম গছ, সেয়া আম লাগি আছে, আৰু কেইজোপামান আম আছে মোৰ। আম কেইজোপাও দেখুৱাই দিম। বাৰীখন জংঘল হৈ গৈছে, চাওকচোন বাৰু, ইমান বেয়া জংঘল হৈছে, মানে উপায় নাইকিয়া হৈ গৈছে। কাম কৰা মানুহো পোৱা নাই। সেইফালে আম লাগি আছে, এইজোপা আম ওপৰলৈ লাগিছে, চাওক ওপৰলৈ। চাওকচোন বাৰু, ইমান বেয়া জংঘল হৈছে। এয়া ৰঙালাও, এইজোপা নাৰিকল, এয়া জামুন, পানী জামৰ গছ। আপোনালোকক দেখুৱাই নহ'ল পকি থাকোঁতে, এতিয়া পকি পকি সৰিছে। আৰু মই সেইদিনাখন এই জামেৰে বৰফি বনাইছিলোঁ আৰু আইচক্ৰীম বনাইছিলোঁ। এতিয়াও পকি আছে ক'ৰবাত ক'ৰবাত, এই ক'ৰবাত ক'ৰবাত পকি আছে, পাৰিব লাগিব।
এইকেইটা ছিগিব লাগিব। ক'ত ক'ত পকি আছে, সেইফালে পকি আছে। গোটেইখন জংঘল হৈছে, সোমাবলৈ ভয় লগা হৈছে সাপৰ কাৰণে। ইফালে ভাতকেৰেলা, নেমু, ভাতকেৰেলা, কুঁহিয়াৰ, নৰসিংহ, এইকেইডাল জিকা, চব জিকা লাগিছে, কেইটামান জিকা লাগিছে। এইফালে বেঙেনা, আজিলৈ ইমানতে সমাপ্ত কৰোঁ দেই। আম লাগি আছে।